ইজনৰ জেপৰ পইচা সিজনক দিয়ে, সিজনৰ জেপৰ পইচা সিজনক দিয়ে, মানে একো ট্ৰেডিঙত পইচা নলগায়। নমস্কাৰ সকলোকে। ফেচবুক ইউটিউবত আপোনালোকে দেখি আছে, মানে বেলেগ নিউজ নাইকিয়া হ'ল, অকল ট্ৰেডিং স্কেম সকলোতে একেই। কিয়? মানে 6-7জন মানুহলৈ 24-25 হাজাৰ কোটি টকা গুচি গ'ল। চবেই মানে একেলগেই লুটপাট চলাই আছিলে, চব একেলগে ধৰা পৰিছে। আমাৰ ৰাইজে মানে পাব্লিকে গমেই পোৱা নাছিলে। গম বহুত সংখ্যাই পায় যদিও হয়, বা কিছুমান ভাবিছে যে এবছৰ 6 মাহ যদি চলে তেতিয়াও মোৰ এটা ভাল ৰিটাৰ্ণ আহিব। বহুতে সেনেকৈ ভাবিও ইনকম মানে পইচা লগায়। চাব গ'লে কি আহিলে? ডিবি ট্ৰেডাৰ্ছ, বিগ বুল, YBY এপছ, ব্লেকষ্টন, আড্ৰি, ডিবি ট্ৰেডাৰ্ছ 7,000 কোটি টকা স্কেম। তাৰপৰা অন্য ৰাজ্যতো তেওঁ আছিলে, অন্য ৰাজ্যতো কাম চলাই আছিলে। তেনেকৈ এতিয়া আমাৰ আৰু আহিছে কি YBY বুলি এটা এপছত পইচা ইনভেষ্ট কৰিব লাগে, সেইটোত 3,000 কোটি টকা লুটৰাজ। তাৰপিছত বিশাল ফুকন চুমি, ট্ৰেণ্ডিং নিউজ, বয়স কম, মাথা একদম তাগৰা ইনভেষ্টমেণ্ট। নিউজটো বেছি বাজিছে, মানে সকলোৱে বাজিছে, তেওঁ বিশাল ফুকনৰ অলপ বিশেষভাৱে নিউজটো বাজিছে, কাৰণ ইমান কম পইচা এটা ল'ৰাই ইমান 1,000 কোটি টকা মানে স্কাম লগাই দিছে। বিশাল ফুকনৰ এগ্ৰিমেণ্টত এনেদৰে লিখা আছে যে এইটো এগ্ৰিমেণ্টবিলাক কনফিডেঞ্চিয়েল হয়, যে কাকো দেখাব নোৱাৰিব। ইনভেষ্টৰে আৰু তেওঁ চিনি পায়, ইনভেষ্টৰে যাতে যদি কেনেবাকৈ কাৰোবাক দেখায়, যদি ক'ৰবাত দেখুৱায় এই বিষয়ে, তেওঁ তেতিয়া ডিল কেঞ্চেল হ'ব, তেওঁ কোনো ৰিটাৰ্ণ নাপায়। সেনেকৈ তেওঁৰ এগ্ৰিমেণ্টত লিখা আছে। তেতিয়াতো এইটোতে কুৱেশ্যন আহি গ'ল, কিয়? যিটো সঁচা বস্তু তাতো চবকে দেখাব পাৰি, তাতো কোনো সমস্যা নাই, কিন্তু এগ্ৰিমেণ্ট আনক দেখাব নোৱাৰি, কাৰণটো কি? ইফালে পইচা কথা। এনেকৈ বৰ্তমান 40জনমান গ্ৰেপ্তাৰ হৈছে। ট্ৰেডিং এফেক্টছ এনেকৈ বিভিন্ন ধৰণৰ চলি আছে মানে লুটৰাজ। মানে মানুহে গমেই পোৱা নাছিলে একচুৱেল ট্ৰেড কি হয়। মানে যে ট্ৰেডিঙত চেবি মতে কৈছে যে যদি এজন মানুহে 1 লাখ টকা ট্ৰেড কিনে, তেওঁ খুব বেছি 20,000 বা 30,000 টকাহে ইনকম কৰিব পাৰে, যিটো ৰিয়েল ট্ৰেড কৰিলে। তেওঁ কেতিয়াবা হয় 2-3 লাখ টকা ইনকম হয়, কিন্তু সদায় ৰেগুলাৰ 2-3 লাখ ইনকম হৈ নাথাকে। আৰু চেবিয়ে কৈছে যে যদি 100জনে ট্ৰেডিং কৰে, তাৰ ভিতৰত মানে 99% মানে আনচাকচেছফুল হয়, মানে 1% মানুহে ছাকচেছফুল হয়। তেনে ক্ষেত্ৰত এইবিলাক কি ছিষ্টেম, পইচা দিলেই চবেই ৰিটাৰ্ণ পাবই। বিশাল ফুকনে 24 ডেজ মানে 60 ডেজ মানে 60 দিনত 24% ৰিটাৰ্ণ কৰিম বুলি কৈছে। কাৰণ 60 দিনত আপুনি 24% ৰিটাৰ্ণ পাব। আপোনাৰ তেনেকৈ 100% পইচা ৰিটাৰ্ণ হওঁতে আপোনাৰ 8-9 মাহ লাগি যাবগৈ, মানে 8-9 মাহত আপুনি আপোনাৰ কমপ্লিট পইচা মানে উঠাবৰ কাৰণে। তেনে ক্ষেত্ৰত আৰু বাকী ইনভেষ্টৰে পইচাটো ইনভেষ্ট কৰিয়ে থাকিব। তেনেকৈ মানে এইটো পঞ্জী পুঁজি, মানে ইটোৰ পইচা সিটোক দিয়ে, ইজনৰ জেপৰ পইচা সিজনক দিয়ে, সিজনৰ জেপৰ পইচা সিজনক দিয়ে, মানে একো ট্ৰেডিঙত পইচা নলগায়। এইবোৰ ইলিগেল হয় মানে। কিন্তু আমাৰ এটা ইমানখিনি নিউজ বজাৰ পিছত, ইমান টকা মানে স্কেম হোৱাৰ পিছত এতিয়া আমাৰ অসমৰ ৰাইজে বা মানুহে গম পাইছে একচুৱেল ট্ৰেডিং কি হয়, মানে কেনেকৈ ট্ৰেডত পইচা আহে। ট্ৰেডিং এটা ভাল কেৰিয়াৰ, এটা উপযুক্ত কেৰিয়াৰ, ভালকৈ কাম কৰিলে ইয়াত সুস্থ ধুনীয়া ইনকম হ'ব, কিন্তু নলেজ লাগিব, মাৰ্কেট নলেজ, কমপ্লিট মাৰ্কেট নলেজ লাগিব, তেতিয়াহে আমাৰ ইনকম হয়। কিন্তু এতিয়া গ্ৰেপ্তাৰ হৈছে, এই ক্ষেত্ৰত অসম চৰকাৰে মানে ষ্ট্ৰং পদক্ষেপ ল'ব লাগিব। বাকী পদক্ষেপটো ল'ব লাগিব। আমি দেখি থাকিম কি হয়, ৰিজাল্ট কি হয় আমি দেখি থাকিম, কেনেকুৱা ৰিজাল্ট আহে, এইটো সকলো পাব্লিকে গম পায়। মানে কি হ'বগৈ, মানে এইবিলাক যে প্ৰবঞ্চকক ধৰিছে কি হ'বগৈ, আমি সকলোৱে বাট চাই থাকিম ৰিজাল্ট পাবৰ কাৰণে। এটা কথা ঠিক, আমাৰ ৰাইজে মানে সজাগ হৈছে, সচেতন হৈছে। ট্ৰেডিঙত একচুৱেলি পইচা কেনেকৈ আহে, ট্ৰেডিং কি হয়, ওপৰতে পইচা নাহে, মানে এইবিলাক তেওঁলোকে ইজনৰ জেপৰ পইচা সিজনে দিয়ে, এনেকৈ এইটো এটা পঞ্জী পুঁজি, মানে এইটো ইলিগেল হয়, তেনেকৈ কৰি থাকে। কিন্তু যেতিয়া এবছৰমান 2 বছৰৰ পিছত এইবিলাক বন্ধ হ'বই, বন্ধ হোৱাটো চিয়'ৰ। মানে সেই সময়ছোৱাতে তেওঁলোকে হাজাৰ কোটি টকা ঘটিব পাৰে। আমাৰ এৱাৰনেছ নাই, জনসাধাৰণৰ এৱাৰনেছ নাই এইটো মানে ট্ৰেডিঙৰ ওপৰত। এতিয়া এটা ভাল এৱাৰনেছ হৈছে, মানুহ ভালকৈ বুজি উঠিছে একচুৱেলি কি হয়। এনেকুৱা যদি আগতেই এনেকুৱা এৱাৰনেছ থাকিলেহেঁতেন, যে এই বিষয়ে যদি থাকিলেহেঁতেন, বা বেংক হওক বা চেবিয়ে যদি এনেকৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত যদি এইবিলাক সচেতনতা আনি দিলেহেঁতেন, আজি ইমানখিনি 1,000 কোটি টকা গুচি যাব নাপালেহেঁতেন। যি নহওক, প্ৰথমতে ইয়াত পইচা থকা মানুহে ইনভেষ্ট কৰে, তাৰপিছত সৰ্বসাধাৰণ মানুহৰ মাজলৈ আহি যায়গৈ। কাৰণ এজনে পইচা পোৱাৰ লগে লগে তেওঁ এডভাৰটাইজিং কৰে 10জন, 10জনে 20জন, 20জনে 100জন, এনেকৈ খুব কম সময়ৰ ভিতৰতে
ডাঙৰ এটা স্প্ৰেড হৈ গুচি যায় বস্তুটো। এইবিলাক মানুহে লিংকমেনক টাৰ্গেট কৰে, এইবিলাক থাকে যি মেইন কাৰবাৰটো কৰে, তেওঁ কিছুমান ভাল মানুহৰ মাজত ভাল চিনাকি, যাক চিনি পায় তেনেকুৱা মানুহ টাৰ্গেট কৰে, তেতিয়া মানুহখিনি পায় মানে। বহুত এটা মাষ্টাৰ মাইণ্ড, এটা প্লেনিং থাকে মানে, প্লেনিঙৰ যোগেদি কামখিনি কৰে। এতিয়া এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে আমাৰ সজাগতাখিনিয়ে যাতে ৰাইজক বিশেষভাৱে উপকৃত কৰে, ভৱিষ্যতে যাতে এনে ভুল মানে এইটো মানুহৰ নিজে বিবেক বুদ্ধিয়ে, আৰু এইটো আমি যিটো জানিছোঁ ভুল যাতে নহয়, সুস্থভাৱে চলি থাকে, আমাৰ এয়াই আশা থাকিল। ধন্যবাদ।